Hello everyone, welcome to Impact Career Tutorials. আজি আমি upcoming TET examৰ কাৰণে কেইটামান current affairs কৰিবলৈ গৈ আছো. We are going to study the most important current affairs for the year 2024. So আমাৰ যিটো first current affair হয়, that is which city is recently recognized as India's first UNESCO City of Literature. ঠিক আছে, যেহেতু টেটৰ এক্সাম হয়, এডুকেশ্যন লগত জড়িত হৈ আছে, গতিকে প্ৰথম কাৰেণ্ট এফেয়াৰে মই সেইটো এড কৰিছোঁ. দেট ইজ উইচ চিটি ইজ ৰেকগনাইজ এজ ইণ্ডিয়াজ ফাৰ্ষ্ট ইউনেস্কো চিটি অফ লিটাৰেচাৰ. অ'কে, চ' ইয়াৰ আনচাৰটো কি হ'ব? What will be the answer? Board to clear one. So the answer is Kozhikode. Okay, so Kozhikode has been declared as the city of literature by UNESCO City of Literature. ঠিক আছে, UNESCO City of Literature. Kozhikode ক'ত আছেগে? Where is Kozhikode? Kozhikode is located in Kerala. Okay, Kozhikode is located in Kerala. What is the capital of Kerala now? Kerala's capital কি হয়? The capital of Kerala is Thiruvananthapuram. It is Thiruvananthapuram. ঠিক আছে? Okay. Kozhikode কোনখন ঠাই হয়? Which place is Kozhikode? Kozhikode is that place. ঠিক আছে, এবাৰ শুনি ল'ব, তাৰপিছত লিখিব পাৰিব. Kozhikode is that place in which Vasco da Gama landed in India for the first time. সেই জেগাটোৰ নাম কি আছিলেগে? কালিকাট. কালিকাটে Kozhikode. ঠিক আছে? And আমি গম পাব লাগে যেতিয়া Vasco da Gama কি আছিল? Vasco da Gama was the first European, right? Vasco da Gama was the first European, মানে ইউৰোপিয়ান যাৰ পৰা মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আৰম্ভ হৈ যায় বুলি আমি কনচিডাৰ কৰোগে, ৰাইট? সো Vasco da Gama was the first European to come to India. ঠিক আছে, he landed in Calicut. হেতু সময়ত কালিকাটৰ ৰজা কোন আছিলেগে যেতিয়া Vasco da Gama ইণ্ডিয়ালৈ আহি পাইছিলে? Who was the ruler of Calicut at that time? It was Zamorin. Zamorin asile Zamorin. Zamorin was the name of the title যিটো ৰজাই হোল্ড কৰি আছিলে, মানে ৰজাৰ উপাধিৰ নাম আছিলে Zamorin. ঠিক আছে, Zamorin. Okay, কোনটো বছৰ আছিলেগে? Which was the year when Vasco da Gama came to India? It was 1498. মে মাহত আহি পাইছিলেগে. Now can you tell me 1498 হেতু টাইমত আমাৰ আহোম ৰজা কোন আছিলে? Who was the Ahom king? The very famous Swargodeo Sohummung. Okay, Sohummung is also known as Dihingya Raja. ঠিক আছে, Sohummungৰ ৰাজত্ব কালত কি কি হৈছিলে? What happened during Sohummung's time? Sohummung সময়ত তেখেতে কি কৰিছিলে? Saka calendar adopt কৰিছিলে, Saka era. Saka calendar adopt কৰিছিলে. What is Saka calendar? Saka calendar কি হয়? What is Saka calendar? ইণ্ডিয়াৰ আজিৰ দিনত নেশ্যনেল ক্যালেন্ডাৰ হয়। ঠিক আছে, স্টাৰ্টিং ইয়াৰটো কি হয়? What is the starting year? 78 AD. 78 AD আমাৰ ইণ্ডিয়াত ৰজা কোন আছিলেগে নৰ্থ ইণ্ডিয়া ফালে? 78 AD যাৰ ৰজা হোৱা ডেটটোক লৈ সাকা ক্যালেন্ডাৰ এডপ্ট কৰা হৈছেগে। Who was the king? Maharaja Rajadhiraja Deviputra Kanishka. Okay, Kanishka. ঠিক আছে,
অ'কে, কনিষ্কাৰ কোনখন বংশৰ আছিলেগে? কনিষ্কা কোনখন বংশৰ আছিলেগে? উইচ ফেমিলি বা ডাইনেষ্টি নামটো কি আছিলেগে? দ্য কুশানাছ। আৰু ট্ৰাইবৰ নাম কি আছিলে? য়েগুচিছ, তো চ্যাৰিয়েন্স। ঠিক আছে, হৈ গ'ল। কুশানাছ বিষয়ে যেতিয়া কথা পাতিছোঁ, কুশানাছৰ ইণ্ডিয়াত আৰু দুজন কিং আছিলে, বিমা খটফাইচিছ, কাজুলা খটফাইচিছ, বাট এইখিনি ইম্পৰ্টেণ্ট নহয়। উই ডাইৰেক্টলি হেভ টু ষ্টাডি এবাউট কনিষ্কা। কনিষ্কা চাকা এৰা। ঠিক আছে, অ'কে, সেইটো পঢ়িলোঁ। এতিয়া আমি পঢ়িব লাগে কনিষ্কাৰ সময়ত এটা ইম্পৰ্টেণ্ট বুদ্ধিষ্ট কাউন্সিল হৈছিলে। কেই নম্বৰ বুদ্ধিষ্ট কাউন্সিল হৈছিলে? সেইটো জি কেৰ পাৰ্ট হয়। কনিষ্কাৰ সময়ত কেই নম্বৰ বুদ্ধিষ্ট কাউন্সিল হৈছিলে? বুদ্ধিষ্ট কাউন্সিল কেইখন হৈছে আজিলৈকে? যদি আমি হিষ্ট্ৰীৰ কথা পাতিব যাওঁ, বুদ্ধিষ্ট কাউন্সিল কেইখন আছেগে? হাউ মেনি বুদ্ধিষ্ট কাউন্সিলছ আৰ দেয়াৰ? মই সেইকাৰণে কৈছিলোঁ এটা কাৰেণ্ট এফেয়াৰৰ পৰা বহুত আমি টানি টানি চেইন বনাম একেবাৰে। ঠিক আছে, দেয়াৰ ৱাৰ 4 বুদ্ধিষ্ট কাউন্সিলছ। অ'কে, ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল কাৰ সময়ত হৈছিলে? ইট টুক প্লেচ ডিউৰিং দ্য টাইম অফ আজাদ শত্ৰু। আজাদ শত্ৰুৰ বংশটোৰ নাম কি আছিলে? হোৱাট ৱাজ দ্য নেম অফ দ্য ফেমিলি অফ আজাদ শত্ৰু? ইট ৱাজ হৰিয়ংকা ডাইনেষ্টি। হৰিয়ংকা ডাইনেষ্টি ক'ত আছিলেগে? মগধ। ঠিক আছে, ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিলেগে? কাৰ টাইমত হৈছিলেগে? ইট টুক প্লেচ ডিউৰিং দ্য টাইম অফ কাল অশোকা। ঠিক আছে, থাৰ্ড বুদ্ধিষ্ট কাউন্সিল কাৰ সময়ত হৈছিলেগে? অনলি অশোকা। ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল কাৰ সময়ত হৈছিলেগে? কনিষ্কা। সেইটো মনত থ'ব লাগে। ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল কাৰ সময়ত হৈছিলে? কনিষ্কা টাইমত হৈছিলেগে। আচ্ছা, বেক টু চুহুংমুং। চুহুংমুঙৰ সময়ত আমি চাব লাগে, চুহুংমুঙৰ সময়ত আৰু এটা ইম্পৰ্টেণ্ট ইভেণ্ট হৈছিলেগে। চুহুংমুং was the first Ahom king to adopt a Hindu name Sargonarayan. ঠিক আছে, he shifted his capital to the river Dihing in the place known as Bokota. That is why he is known as Dihingya Raja. ঠিক আছে, okay. So সেইটো সময়ত ভাস্কো দা গামা আহিছিলেগে। অল ৰাইট, চ' নেক্সটলৈ যাওঁ আমি। যদি আমি চেন্নাইৰ কথা পাতোঁ, চেন্নাই ক'ত লোকেট হৈ আছে? ৱেৰ ইজ চেন্নাই? ৱেৰ ইজ চেন্নাই? চেন্নাই ইজ দ্য কেপিটেল অফ এ ভেৰি ফেমাছ ষ্টেট। চেন্নাই ইজ দ্য কেপিটেল অফ এ ভেৰি ফেমাছ ষ্টেট। সেইখন ষ্টেটত বৃহাদেশ্বৰা টেম্পল আছে। সেইখন ষ্টেটত বৃহাদেশ্বৰা টেম্পল আছে। সেইখন ষ্টেটত এটা প্লেচ আছে, জেগা এটা আছে বাই দ্য নেম থাঞ্জভুৰ অৰ থাঞ্জোৰ, য'ত ফেমাছ চোলা কিংছখিনি ৰাজত্ব কৰিছিলেগে। সেইখন ষ্টেটত আজিৰ দিনত ফেমাছ এটা হস্পিটেল আছে, এপ'ল' হস্পিটেল, আৰু CMC হস্পিটেলো আছে বেল্লোৰত। য়েছ, তামিলনাডু। ঠিক আছে, অ'কে। নেক্সট, আহমেদাবাদ ক'ত আছেগে? ৱেৰ ইজ আহমেদাবাদ? আহমেদাবাদ ক'ত আছেগে? Are you sure? Yes, Gujarat. Now tell me the name of a famous seaport. Okay, port, P-O-R-T, port. Tell me the name of a famous seaport of ancient India. It is considered to be the first seaport of India. Indiaৰ প্ৰথম seaport আছিলে এখন, গুজৰাটতে আছে আজিৰ দিনত। সেই জেগাটো গুজৰাটতে আছিলে। And it is a part of the Indus Valley civilization. ইণ্ডিয়াৰ প্ৰথমখন seaport আছিলেগে। And it is a part of the Indus Valley civilization. লোথাল, শুনিছে লোথাল নাম? Yes, of course, সবে শুনিছো, right? লোথাল, it was a part of the Indus Valley civilization. গুজৰাটৰ কেপিটেল কি হয়? What is the capital of Gujarat? গান্ধীনগৰ। ঠিক আছে, গান্ধী মুখৰ পৰা ওলাইছে। So the respected Mahatma Gandhi, right? মহাত্মা গান্ধীৰ বাৰ্থ এনিভাৰ্চাৰী কেতিয়া হয়? 2 অক্টোবৰ, ৰাইট? গান্ধী জয়ন্তী।
ইউএনএ কি বুলি পালন কৰে তেখেতৰ বাৰ্থ এনিভাৰ্চাৰীটো? ইউএনএ তেখেতৰ বাৰ্থ এনিভাৰ্চাৰীটো কি বুলি পালন কৰে? মহাত্মা গান্ধীৰ আইডিয়া কি কি আছিলেগে? আহিংসা এণ্ড নন ভায়োলেন্স, সেইটোৱে ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়োলেন্স। ঠিক আছে, 2 অক্টোবৰ, 2 অক্টোবৰত আৰু এজন মানুহৰ বাৰ্থ এনিভাৰ্চাৰী আছেগে। That person was the Prime Minister of India. He was the second Prime Minister of India. He was a very short Prime Minister. তেখেত খেতিয়কসকলৰ কাৰণে বহুত কাম কৰিছিলে আৰু তেখেতে শ্লোগান দিছিলে জয় জৱান জয় কিষাণ। জয় জৱান জয় কিষাণ, লাল বাহাদুৰ শাস্ত্ৰী। ঠিক আছে, 2 অক্টোবৰ তেখেতৰ বাৰ্থ এনিভাৰ্চাৰীও হয়। গুজৰাটৰ কথা পাতিছো, মহাত্মা গান্ধীৰ কথা পাতিছো। মহাত্মা গান্ধী ইজ দ্য ফাদাৰ অফ নেশ্যন, ৰাইট? অ'কে, কিন্তু তেখেতৰ লগে লগে আমাৰ গুজৰাটে আমাক আৰু এজন ফ্ৰীডম ফাইটাৰ দিছিলে, যাক আমি আইৰন মেন অফ ইণ্ডিয়া বুলি কওঁ। তেখেতৰ নাম কি হয়? চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলৰ এটা ষ্টেচু আছে, ষ্টেচু which is considered to be the world's tallest statue located in Gujarat itself. গুজৰাটৰ কোনখন ঠাই আৰু ষ্টেচুৰ নামটো কি হয়? গুজৰাটৰ কোনখন ঠাইত আৰু ষ্টেচুৰ নামটো কি হয়? মই জেগাৰ নামটো কৈ দিছো, কেৱাডিয়া। It is the statue of sorry, Statue of Valor is dedicated to Veer Lasit Borphukan. Huh? Yes, unity. আমি ইউনিটি টাচ কৰিলো, ৰাইট? উই টাচ দ্য টপিক ইউনিটি। আমাৰ মুখৰ পৰা ইউনিটি ওলালে ন? নেশ্যনেল ইউনিটি ডে কেতিয়া হয় এতিয়া? নেশ্যনেল ইউনিটি ডে কেতিয়া হয়? নেশ্যনেল ইউনিটি ডে। ডেজ ইম্পৰ্টেণ্ট নহয়, কিন্তু ডেজ আহিব পাৰে। When is National Unity Day? It is 31st October. কাৰ বাৰ্থ এনিভাৰ্চাৰী? চৰ্দাৰ বল্লভভাই পেটেলৰ বাৰ্থ এনিভাৰ্চাৰী। ঠিক আছে, 31st October is National Unity Day, birth anniversary of Sardar Vallabhbhai Patel. হৈ গ'ল? ঠিক আছে, এতিয়া ইয়াৰ লগে লগে আমি আৰু এটা বস্তু চাব লাগে। 31st আমি অক্টোবৰৰ কথা পাতিছো, ৰাইট? উই হেভ টাচড অক্টোবৰ। অ'কে, এতিয়া অক্টোবৰ টাচ কৰাৰ লগে লগে আমি গম পাব লাগিব অক্টোবৰত আৰু কি কি ইম্পৰ্টেণ্ট ডেজ আছেগে। এটা ইম্পৰ্টেণ্ট ডে হৈ গ'ল 2 অক্টোবৰ, গান্ধী জয়ন্তী, ৰাইট? 15 অক্টোবৰ আৰু এটা ইম্পৰ্টেণ্ট ডে হয়। 15 অক্টোবৰ কি হয়? 15 অক্টোবৰ15th October is the birth anniversary of Dr. APJ Abdul Kalam. গতিকে দিনটো কি হয়? It is World Students Day. World Students Day. ঠিক আছে, এতিয়া আমি চাব লাগে 24th October কি হয়? What is 24th October? 24th October is United Nations Day. 24th October is United Nations Day. 24th October. মই most important খিনিয়ে কভাৰ কৰিছো, হা, টাইম নহব। 24th October is United Nations Day. Okay, সেই দিনটোতে কি হৈছিলে? United Nation Organization came into force. Yearটো কি আছিলে? What was the year? UN form হোৱা yearটো কি আছিলে? In which year? কোনটো চনত United Nations form হৈছিলে? ডেটটো মই কৈ দিলো 24th October, ৰাইট? ইয়াৰটো কি আছিলে? সেইটো ইয়াৰত হিণ্ট দিছো, সেইটো ইয়াৰত এটা বহুত ফেমাছ ৱৰ্ল্ড ইভেণ্ট এটা শেষ হৈছিলে। একচুৱেলি ইনফেমাছ হয়। সেই ইভেণ্টটোত বহুত ক্ষতি হৈছিলেগে মানুহৰ। সেই ইভেণ্টটোত বহুত মানুহ মৰিছিলে, বহুত প্ৰপাৰ্টি ডেমেজো হৈছিলেগে। Second World War, 1945. Okay, 1945. Okay, আমি কি কথা পাতি আছিলো? গুজৰাট কথা পাতিছো, ৰাইট? অ'কে,
চৰ্দাৰ বল্লভভাই পেটেল কথা পাতি আছিলোঁ চৰ্দাৰ বল্লভভাই পেটেল ইণ্ডিপেণ্ডেন্সৰ পাছত আমাৰ ইণ্ডিয়াত কি উপাধি বা কোনখন পজিশ্যন হোল্ড কৰিছিলে কেবিনেটত হি ৱাজ দ্য ফাৰ্ষ্ট হোম মিনিষ্টাৰ অফ ইণ্ডিয়া okay he was also the first deputy prime minister of India Sardar Patel was the first deputy prime minister of India ঠিক আছে Sardar Vallabhbhai Patel তেখেতৰ একচুয়াল নাম আছিল Vallabhbhai Patel Sardar টাইটেলটো তেখেতে ক'ত পাইছিলে কেতিয়া পাইছিলে তেখেতে এটা সত্যাগ্ৰহ কৰিছিলে বাৰদৌলি সত্যাগ্ৰহ হে বাৰদৌলি সত্যাগ্ৰহতে কি পাইছিলে তেখেতে Sardar টাইটেলটো পাইছিলে okay all right হৈ গল then next হৈ গল Delhi কথা কি কম Delhi is the capital of India right New Delhi okay all right so Delhi কথা ক'বলৈ গলে আমি Delhi Sultans কথা পাতিব লাগিব right who was the first Delhi Sultan যোনে এটা ফেমাস মিনাৰ বনাইছে দিল্লীত কুতুব মিনাৰ সো মানুহৰ নাম হৈ গল কুতুবউদ্দিন আইবক তাৰ বংশৰ নাম কি আছিল কুতুবউদ্দিন আইবকৰ since Qutbuddin Aibak was a slave of Muhammad Ghori গটিকে বংশৰ নাম slave dynasty okay slave dynasty ঠিক আছে Qutbuddin Aibakৰ পাছৰ ৰজা কোন আছিলগে ইলতুৎমিছ ঠিক আছে ইলতুৎমিছৰ পাছৰ the only female Delhi Sultan Razia Sultan তাৰ পাছত ঘিয়াসউদ্দিন বালবন ঠিক আছে এটো লিখিব না লাগে মই মানে ক্লাসটো আবার ৰিপিট চাই লব তেতিয়া আপোনালোকে গম পাই যাব ঠিক আছে মানে বহুত বস্তু কৈ আছো ন আপোনালোকৰ স্কিপ হ'ব লিখিবলৈ সো ওকে নেক্সট মই কম which Delhi Sultan was famous for market reforms কাৰণে কোনজন দিল্লী সুলতান ফেমাস আছিলেগে okay market reforms কাৰণে which Delhi Sultan was famous for market reforms it was Alauddin Khilji ঠিক আছে Alauddin Khilji of the Khilji family okay all right ঠিক আছে next question le agbahu who won the 2024 Whitley Gold Award from Assam Whitley Gold Award কিহৰ কাৰণে দিয়া হয় Whitley Gold Award conservation কাৰণে দিয়া হয় conservation বুলি ক'লে what is the meaning of conservation protect কৰা সুৰক্ষা protect কৰা right so conservation ৰ কাৰণে Whitley Gold Award কোনে পাইছিলে আমাৰ অসমৰ পা এই বছৰ very very important question it is Dr. Purnima Devi Burman কিহৰ কাৰণে ফেমাস হয় তেখেত হাৰগিলা protection কাৰণে ফেমাস হয় তেখেতৰ এনজিওৰ নামটো কি হয় what is the name of our NGO যাৰ লগত লগ হৈ তেখেতে ষ্টেপটো লৈছেগে the name of our NGO is Aranyak NGO Aranyak ঠিক আছে পূৰ্ণিমা দেৱী বৰ্মনৰ বিষয় আপুনি পঢ়িব পাৰে বহুত ইন্টাৰেষ্ট পাব যেতিয়া এক্সাম শেষ হৈ যাব you can study more about her তেখেতে এবাৰ যেতিয়া লণ্ডন যেতিয়া তাত পাইছিলে লণ্ডনত বা ইউৰোপত যেতিয়া এৱাৰ্ডটো পাইছিলে তেতিয়া তেখেতৰ এটা স্পিচও আছে that speech is very famous and খুব ধুনিয়া স্পিচ দিছিলে তেখেতে and তেখেতে পাৰ্টিসিপেট কৰাইছিলে মানুহখিনি সেই স্পিচত মানে উইংস হাৰগিলা নিচিনাকে উইংস স্প্ৰেড কৰিব দিছিলে সব মানুহখিনি উইংস স্প্ৰেড কৰিছিলে and ইভেন তেখেতে হাৰগিলাৰ যিটো বিক হয় ন টাক 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 যিটো বাজে ইভেন হেতু এংগেজমেন্টও কৰাইছিলে মানে সব মানুহখিনি টাক 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 কৈছিলে তেতিয়া এই যেটো স্পিচ তেখেতৰ স্পিচ বহুত ধুনিয়া স্পিচ হয় 5 মিনিটৰ ভিডিও এটা আছে তেখেতৰ স্পিচৰ ওপৰত চাব পাৰে আপুনি ইউটিউবত regarding Purnima Devi Burman ঠিক আছে and আমি এটো চাব লাগে যে Purnima Devi Burman যেটো বার্ড প্রটেক্ট কৰিছে তাৰ নাম হৈছে হাৰগিলা এটো হৈছে আমাৰ লোকাল অসমীয়া ভাষাত হাৰগিলা বাট একচুয়াল নাম ইংলিশৰ নাম কি হয় the English name is Greater Adjutant Stork Greater Adjutant Stork or ইন্ডিয়াত কোট পায় Greater Adjutant Stork এটো অসমত পায় আৰু বিহাৰৰ কেটামান জায়গাত পায় ঠিক আছে আৰু যদি ওয়ার্ল্ডত কবলে গলে কম্বোডিয়াটো পায় কম্বোডিয়া ঠিক আছে কম্বোডিয়াত পায় বাট ডিউ টু দা এফৰ্টস অফ Purnima Devi Burman
হাড়গিলাৰ পপুলেশ্যন অসমত সবচে বেছি হৈ গ'ল এতিয়া ঠিক আছে হাড়গিলাক যেতিয়া তেখেত সৰু আছিলে তেতিয়া তেখেতৰ যদি স্পীচ শুনে আপোনালোকে গম পাব যে তেতিয়া তেখেতে সৰু আছিলে তেতিয়া তেখেতে কি কৰিছিলে তেখেতৰ এৰিয়াত সবে কৈছিলে যে হাড়গিলা যিটো বাৰ্ড হয় ইট ইজ এ বেড ওমেন বুলি ক'লে মানে কি বুলি ক'ম বেড ওমেনক কি কেনেকৈ বুজাম মানে शुभ नहीं है अशुभ है वो चिड़िया अशुभ है বুলি কৈছিলে সবে ঠিক আছে তো গতিক বাট তেখেতে কি কৰিলে যেতিয়া তেখেতে ৰিয়েলাইজ কৰিলে যে ইয়াৰ প্ৰটেকশ্যন কিমান দৰকাৰী হয় বিকজ হাড়গিলাই ভালচাৰ নিচিনাই কাম কৰে ভালচাৰ নিচিনাই জেগা চফা কাম কৰে ঠিক আছে গতিকে হাড়গিলাৰ কন্ট্ৰিবিউশ্যন কিমান ইম্পৰ্টেণ্ট হয় আমাৰ ইক'চিষ্টেমত তেখেতে ৰিয়েলাইজ কৰিলে আৰু তেখেতে কি কৰিলেগে কনজাৰভেশ্যনৰ কাৰণে এফৰ্টছ দিলেগে আৰু আজিৰ দিনত তেখেতক ৱৰ্ল্ডে চিনি পায় ঠিক আছে 2022 ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনক চেম্পিয়নছ অফ আৰ্থ এৱাৰ্ড দি কনফাৰ কৰা হৈছিলেগে চেম্পিয়নছ অফ আৰ্থ এৱাৰ্ড হৈছে ইউনাইটেড নেশ্যনছৰ হাইয়েষ্ট এনভাইৰনমেণ্টেল এৱাৰ্ড অ'কে গতিকে शी ইজ ভেৰি ছাকচেছফুল ইন হাৰ এটেম্পটছ অ'কে Okay, we all know about Jadav Payeng, right? He is a very famous forest man of India. India, right? Very famous forest man, Jadav Payeng. তেখেতৰ ৰুৱা গছৰ জংগলৰ নামটো কি হয় মলাই ফৰেষ্ট ৰাইট এলভি চালি হাজৰিকা ইজ অলসো ভেৰি ফেমাছ সুইমাৰ তেখেতে সুইম কৰিছিলে যোৱা বছৰ সুইম কৰি ক'ৰ পৰা ক'ৰলৈকে ৱৰ্ল্ড ৰেকৰ্ড বনাইছিলে ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈকে যিটো ইংলিছ চেনেল হয় ইংলিছ চেনেলত টু এণ্ড ফ্ৰম সুইম কৰিছিলে তেখেতে ঠিক আছে নেক্সট দ্য ষ্টেচু অফ ভেলৰ is dedicated to which personality ইয়াত আহি গ'ল ষ্টেচু অফ ভেলৰ it is dedicated to বীৰ লাচিত বৰফুকন ঠিক আছে বীৰ লাচিত বৰফুকনক আমি কেনেকৈ চিনি পাওঁ we know him তেখেতক আমি তেখেতৰ লাইফ হিষ্ট্ৰী বহুত ভালকৈ জানো ঠিক আছে বাট এটা ফেমাছ বেটল আছিলে য'ত তেখেতে পাৰ্টিচিপেট কৰিছিলে আৰু তেখেতৰ কাৰণে it was possible for us to win that battle it is the battle of হৰাইঘাট ঠিক আছে 1671 কাৰ এগেইনষ্টত হৈছিলে বেটল অফ হৰাইঘাট মুঘল কিংডমৰ এগেইনষ্টত হৈছিলেগে সেইটো সময়ত মুঘল ৰজা কোন আছিলেগে it was औरंगजेब मुगल रजा কথা সুধিছো মুঘল ৰজা মেইন চেণ্টাৰত মুঘল ৰজা औरंगजेब আছিলেগে এতিয়া মই কথা এটা সুধো বীৰ লাচিত বৰফুকনৰ এষ্ট্ৰলজাৰ নাম কি আছিল এষ্ট্ৰলজাৰ জ্যোতিষীৰ নাম কি আছিল যোনে তেখেতক গাইড কৰিছিলে ডিউৰিং দ্যাট বেটল his name was অচ্যুতানন্দ দোলয় অচ্যুতানন্দ দোলয় ঠিক আছে তেখেতৰ এষ্ট্ৰলজাৰ নাম আছিলেগে ওকে আমি ষ্টেচু অফ ভেলৰ কথা ক'বলৈ গ'লে ষ্টেচু অফ ভেলৰ লোকেট হৈ আছে যোৰহাটৰ হোলোংগা পাৰত ঠিক আছে ব্ৰঞ্জ ষ্টেচু হয় আৰু তাৰ বনোৱা মানুহজন কোন হয় যোনে ডিজাইন কৰিছে ষ্টেচু হু হেজ ডিজাইন দ্য ষ্টেচু অফ ভেলৰ দ্য নেম অফ দ্য স্কাল্পটাৰ ইজ ৰাম বনজি সুতাৰ ৰাম বনজি সুতাৰে ডিজাইন কৰিছে ষ্টেচু ঠিক আছে ওকে আমি যোৰহাটৰ কথা পাতিছো হোলোংগাপাৰ যোৰহাট ঠিক আছে হোলোংগাপাৰত কি হোলোংগাপাৰত কি আছে আৰু এটা বস্তু আছে হোলোংগাপাৰত এটা ওয়াইল্ড লাইফ সেঞ্চুৰী আছে গিবন ৰাইট গিবন ওয়াইল্ড লাইফ সেঞ্চুৰী গিবন কি হয় হোৱাট ইজ গিবন ফুল অফ গিবন কি হয় এপ হয় ন এপ অনলি এপ ফাউণ্ড ইন ইণ্ডিয়া দুটা স্পিচিছ আছে এটা ৱেষ্টাৰ্ণ হুলক গিবন এটা ইষ্টাৰ্ণ হুলক গিবন ৰাইট ৱেষ্টাৰ্ণ হুলক গিবনৰ আইউচিএন ষ্টেটাছ কি হয় ৱেষ্টাৰ্ণ হুলক গিবনৰ আইউচিএন ষ্টেটাছ হৈছে এন্ডেঞ্জাৰ্ড আৰু ইষ্টাৰ্ণ আমাৰ এফালে থকা হুলক গিবনৰ ষ্টেটাছ হৈছে ভালনাৰেবল ঠিক আছে সক যেতিয়া আপুনি কিবা স্পিচিছ পঢ়ে টাইগাৰ লায়ন এলিফেণ্ট বাফেলো জিও পঢ়ে প্লিজ ষ্টাডি দ্য আইউচিএন ষ্টেটাছ ওকে আইউচিএন ষ্টেটাছও পঢ়ি ল'ব এক্সামত দি থাকে আইউচিএন ষ্টেটাছ ঠিক আছে ওকে নেক্সট আমি ক'ব লাগিব যোৰহাটৰ কথা পাতিব গ'লে যোৰহাটত আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ পুৰণা টি ৰিচাৰ্চ চেণ্টাৰ আছেগে হোৱাট ইজ দ্য নেম অফ দ্য ৰিচাৰ্চ চেণ্টাৰ ইট ইজ টোকলাই কেতিয়া ফৰ্ম হৈছিলে টোকলাই ব্ৰিটিছৰ সময়ত ফৰ্ম হৈছিলে ইট ৱাজ ফৰ্মড ইন 1911ত ফৰ্ম হৈছিলে টোকলাই ঠিক আছে সেইটো সময়ত ইণ্ডিয়াৰ ভাইচৰয় কোন আছিলেগে ইট ৱাজ হাৰ্ডিঞ্জ 2
ঠিক আছে ওকে সেইটো হৈ গ'ল এতিয়া আমি জানিব লাগে যোৰহাটৰ কথা যোৰহাটত টকলাই আছেগে নহয় টি টাচ কৰিলোঁ ৰাইট আমি টকলাই টি চাহ ডিছকভাৰ কেতিয়া হৈছিলে প্ৰথমবাৰ চাহ কোনে ডিছকভাৰ কৰিছিলে কেতিয়া ডিছকভাৰ হৈছিলে 1823 ডিছকভাৰ কোনে কৰিছিলে ৰবাৰ্ট ব্ৰুছে কাক আহি লগ পাইছিলে আমাৰ ইয়াত মণিৰাম দেৱানে তেখেতক কাক লগ কৰিবলৈ কৈছিলে বেচাগাম দ্য সিংফো চিফ ৰাইট অ'কে গুৱাহাটী টি অকশ্যন চেণ্টাৰ কেতিয়া ফৰ্ম কৰা হৈছিলে যিটো গণেশগুৰিত আছে গণেশগুৰিত যদি আপুনি ট্ৰেভেল কৰে সেই তেল ডিপু এটা আছে নহয় ডাঙৰ তেল ডিপু সেইটো পোৱা আগে টি অকশ্যন চেণ্টাৰখন দেখিব য়েছ 1970 ঠিক আছে এতিয়া মোক জনাব আপোনালোকে 1970ত অসমৰ চিফ মিনিষ্টাৰ কোন আছিলে ওকে হৈ গ'ল ঠিক আছে আমি ষ্টেচুজ কথা পাতি আছিলোঁ ৰাইট ষ্টেচু অফ ভেলাৰ ষ্টেচু অফ ইউনিটি কাৰ আছিলেগে ষ্টেচু অফ ইউনিটি অলপ দেৰি আগত পাতিলোঁ আমি চৰ্দাৰ বল্লভভাই পেটেল ৰাইট কোনটো ষ্টেটত আছেগে গুজৰাট ঠিক আছে ওকে চৰ্দাৰ পেটেলক হৈ গ'ল আদি শংকৰাচাৰ্য এ ভক্তি চেইণ্ট ফ্ৰম সাউথ ইণ্ডিয়া ৰাইট আদি শংকৰাচাৰ্য যোনে চাৰ ধাম কনচেপ্টটো আনিছিলে চাৰ ধাম ঠিক আছে তেখেতৰ ষ্টেচু এটা আছে ষ্টেচু অফ ওৱাননেছ ক'ত লোকেট হৈ আছে মধ্যপ্ৰদেশ ঠিক আছে মধ্যপ্ৰদেশত লোকেট হৈ আছে ষ্টেচু অফ ওৱাননেছ আচ্ছা মধ্যপ্ৰদেশৰ কেপিটেল কি হয় হোৱাট ইজ দ্য কেপিটেল অফ মধ্যপ্ৰদেশ সেই জেগাডোখৰত য'ত মধ্যপ্ৰদেশৰ কেপিটেল হয় সেই জেগাটোত 1980ত এটা গেছ ট্ৰেজেডি হৈছিলেগে ভোপাল ঠিক আছে ভোপাল ডক্টৰ বি আৰ আম্বেদকাৰৰ ষ্টেচুৰ নাম কি হয় যিটো আন্ধ্ৰপ্ৰদেশত ইনগ্ৰেট কৰা হৈছে আন্ধ্ৰপ্ৰদেশত বিজয়ৱাড়াত ষ্টেচু অফ ছ'চিয়েল জাষ্টিছ ঠিক আছে হু ৱাজ ডক্টৰ বি আৰ আম্বেদকাৰ ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে তেখেতক মডাৰ্ণ মানু বুলি কৈছিলে মডাৰ্ণ ল মেকাৰ বুলিও কৈছিলে আৰু ডক্টৰ বি আৰ আম্বেদকাৰৰ যেতিয়া ঢুকাইছে তেতিয়া তেখেতে নিজকে কোনখন ধৰ্মত কনভাৰ্ট কৰিছিলেগে বুদ্ধিজম তেখেতৰ ডেথ কেতিয়া হৈছিলে কোনটো ডেটত হৈছিলে ডেট আছিলে 6 ডিচেম্বৰ গতিকে 6 ডিচেম্বৰ আমি কি বুলি পালন কৰোঁ আজিৰ দিনত মহাপৰিনিৰ্বাণ দিৱস ঠিক আছে মহাপৰিনিৰ্বাণ দিৱস অ'কে ঠিক আছে ষ্টেচুজৰ কথা হৈ গ'লগে নেক্সট কুৱেশ্যনলৈ যাওঁ ৱেৰ উইল বি ইণ্ডিয়াছ এণ্ড এছিয়াছ ফাৰ্ষ্ট ডলফিন ৰিচাৰ্চ চেণ্টাৰ নেশ্যনেল ডলফিন ৰিচাৰ্চ চেণ্টাৰ বি ছেট আপ ইণ্ডিয়াৰ প্ৰথম ডলফিন ৰিচাৰ্চ চেণ্টাৰ ক'ত ছেট আপ কৰা হ'বগে বা হৈছেগে ইট ইজ ইন পাটনা কাৰ কেপিটেল হয় বিহাৰ অ'কে পাটনা কথা পাতিব গ'লে পাটনাৰ আগৰ নাম কি আছিলেগে পাটলিপুত্ৰ চিটিখন কোনে বনাইছিলে আজাদ শত্ৰু সময়ত কোনখন বুদ্ধিষ্ট কাউন্সিল হৈছিলে অলপ দেৰি আগত ডিছকাছ কৰিলোঁ আমি দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৰাইট চব এনেকৈ মনত ৰাখিব বুদ্ধিষ্ট কাউন্সিল যদি আহে আপোনালোকে নিমনিক এটা দিছোঁ AK-47 বন্দুকটো আছে নহয় AK A ফৰ আজাদ শত্ৰু K ফৰ কাল অশোকা A ফৰ অশোকা K ফৰ কনিষ্কা মনত থ'ব হৈ যাব AK ঠিক আছে নিমনিক হৈ গ'ল বুদ্ধিষ্ট কাউন্সিলছ কাৰণে অ'কে এতিয়া আমি পাতি আছিলোঁ পাটনাৰ কথা ৰাইট পাটনা বিহাৰত ৰিচেণ্টলি এটা ইউনিভাৰ্চিটি ইনগ্ৰেট কৰা হৈছে সেই ইউনিভাৰ্চিটি আগৰ দিনত বহুত ডাঙৰ এটা ফাংচনেল ইউনিভাৰ্চিটি আছিলে আমাৰ ইণ্ডিয়াৰ নালন্দা কোনখন ঠাইত বিহাৰৰ কোনখন ঠাইত চক নালন্দা কেনেকুৱা আছিলেগে নালন্দা ৱাজ দ্য কিং অফ ইউনিভাৰ্চিটিজ এনেকৈ মনত থ'ব পাৰে নালন্দা কি আছিলে ৰাজা আছিলে নালন্দা ৱাজ দ্য ৰাজা অফ ইউনিভাৰ্চিটিজ গতিকে জেগাটো কি হ'ব राजगीर ठीक है यूनिवर्सिटियों का राजा था वो विश्वविद्यालय था और सारे विश्वविद्यालय का वो राजा था সেইটো কাৰণে राजगीर এনেকৈ মনত থৈ দিব ঠিক আছে হৈ যাব নেক্সট হৈ গ'ল yes আচ্ছা what was the name of the place where Gautama Buddha attained his enlightenment পাটলিপুত্ৰ নহয়
বোধগয়া নালন্দা ওচৰতে আছে বোধগয়া পুৰণা নালন্দা ওচৰত আছে ঠিক আছে which is India's 43rd UNESCO heritage site very proudly ক'ব পাৰো আমি চৰাইদেউ মৈদামছ ঠিক আছে চৰাইদেউ মৈদামছ burial places of the Ahom স্বৰ্গদেউ ঠিক আছে ওকে ধোলাবিৰা কি কে নম্বৰ হয় ধোলাবিৰা কি হয় ধোলাবিৰা is a famous Indus Valley civilization city ঠিক আছে located in present day Gujarat কাছৰ ওচৰত ঠিক আছে ওকে ধোলাবিৰা হৈছে ইণ্ডিয়াৰ 41st UNESCO site হৈছালা টেম্পলছ হৈছে 42nd sorry ধোলাবিৰা হৈছে 40th ওকে ধোলাবিৰা হৈছে 40 নম্বৰ হৈছালা টেম্পল হৈছে 42nd শান্তিনিকেতন 41st এটো হৈছে 43rd ঠিক আছে ধোলাবিৰা 40th হৈছালা টেম্পলছ 42nd চৰাইদেউ মৈদামছ 43 শান্তিনিকেতন 41 ঠিক আছে মনত ৰাখিব ধোলাবিৰা কোট আছেগে আজিৰ দিনত ইট ইজ ইন গুজৰাট ওকে গুজৰাটৰ কোনটো টাইমৰ পাৰ্ট আছিল এটো ধোলাবিৰা was a part of the Indus Valley civilization Indus Valley civilization discover কেতিয়া হৈছিল when it was discovered when was it discovered যে আমাৰ 4-5000 বছৰ আগত আমাৰ এনেকুৱা চহৰ আছিল এই বস্তুটো ডিসকভাৰ কোনে কৰিছিল বা কেতিয়া ডিসকভাৰ কৰা হৈছিল হেখন চনতে ডিসকভাৰি হৈছিল যেটো চনত মহাত্মা গান্ধী অসমত ফাৰ্স্ট টাইম আহিছিল 1921 ঠিক আছে ওকে ইন্ডাস ভ্যালি সিভিলাইজেশনৰ প্ৰথম সিটি ডিসকভাৰ হোৱাৰ নাম কি আছিল what was the first city to be discovered হাৰাপ্পা ঠিক আছে ডিসকভাৰ কোনে কৰিছিল কোনে ডিসকভাৰ কৰিছিল মনত ৰাখিব হাৰাপ্পাত ডাঙৰ দৰজা এটা আছিল আৰু সিআইডি দায়াক মাতিলো আমি এই দায়া দৰজা ভাঙি দিলে গটিকে দায়াৰাম সাহিনীয়ে ডিসকভাৰ কৰিছিল ঠিক আছে সেকেন্ড জায়গা কোনটো আছিলগে ডিসকভাৰ হোৱা মহেনজোদাৰো কোনে ডিসকভাৰ কৰিছিল আৰ.ডি. বেনাৰ্জীয়ে মহেনজোদাৰো ডিসকভাৰ কৰিছিল কোনটো বছৰত 1922 কৰিছিল মহেনজোদাৰো মিনিংটো কি হৈছে what is the meaning of মহেনজোদাৰো মাউণ্ড অফ দা ডেড যেতিয়া মহেনজোদাৰো জায়গাটো বিচাৰি পাইছো তাত এগাল মান ডেড বডি পোৱা গৈছিল মানে কংকাল পোৱা গৈছিল গটিকে মাউণ্ট অফ দা ডেড ওকে নেক্সট what is the main aim of the okay মই এখিনি থাকি গল এখিনি মই কৈ দিও অকমান হৈছালা টেম্পলছ কোট আছেগে where are হৈছালা টেম্পলছ present day Karnataka right Karnataka capital কি হয় what is the capital of Karnataka it is Bangalore ঠিক আছে okay Bangalore এটা statue আছে that is statue of prosperity ঠিক আছে Bangalore statue এখন আছে statue of prosperity কাক ডেডিকেট কৰি বনোৱা হৈছে statue of prosperity it is dedicated to the founder of the Bangalore city Nadaprabhu Kempegowda okay ঠিক আছে নেক্সট হল শান্তিনিকেতন কোৰ আছেগে আমি সবে গম পাও টেগৰ ফ্যামিলিৰ ইনভেনশন হয় বা এটো ডিসকভারি নহয় ফাউন্ডেশন হয় ওয়েস্ট বেঙ্গলত আছেগে ওয়েস্ট বেঙ্গলৰ ক্যাপিটাল কি হয় what is the capital of West Bengal very easy city of joy যত আমি yellow taxi দেখি পাও কলকাতা next what is the main aim of the Arohan scheme of the Assam government so মই schemes কেটামানো এড কৰিছো so গটিকে মই এখিনি কারেন্ট অ্যাফেয়ার্স হক এটা বস্তু মই আগতে কৈ দিও যে কারেন্ট অ্যাফেয়ার্স এখিনি দিব বুলি কোনো কথা নাই it might not be possible for me to give you all common current affairs ঠিক আছে but মই কেনেকে পঢ়িব লাগে সেই বস্তুটো কৈ দিছো ক্লাছত যেহেতু টাইম কম হয় হেতু কাৰণে কেনেকে পঢ়িব লাগে মানে সব এটা স্ট্যাচুজ বিষয় পঢ়িলো আমি ইমানকে that means you have to study about statues ঠিক আছে আমি UNESCO সাইট বিষয় পঢ়িলো that means you have to study about UNESCO sites
আমি হিষ্ট্ৰী কুৱেশ্যনছ কেইটামান কৰিলোঁ, IBC কেইটামান কৰিলোঁ, দেট মিনছ ইউ হেভ টু ষ্টাডি এবাউট IBC। অ'কে, আগৰ কুৱেশ্যনছ কি আছিলে যিখিনি আমি কৰিছিলোঁ, যেনেকৈ আছিলে ইউনেস্কো চিটি অফ লিটাৰেচাৰ, এনেকুৱা ফেক্টছখিনি কৰিব লাগে, এক এৱাৰ্ডছখিনি কৰিব লাগে। অকল মই উইকলি গ'ল্ড এৱাৰ্ডে কৰাইছোঁ, আপোনালোকে ভাৰত ৰত্ন, নোবেল প্ৰাইজ, ঠিক আছে, গোটেইখিনিয়ে কৰিব, গম পাইছে? মানে মই জাষ্ট টাইপ অফ কুৱেশ্যনছ দেখুৱাইছোঁ, টাইপ অফ কুৱেশ্যনছ, এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে, আৰু তাৰ লগত যিমানখিনি পাৰিছোঁ লিংক কৰি কৰি চেইন বনাই দিছোঁ। চ' গতিকে আপোনালোকে সেইটো বস্তু কৰিব লাগে যে এনেকুৱা টপিকছখিনি পঢ়িবগৈ এক্সামছৰ কাৰণে, গম পাইছে? বিকজ এনেকুৱা টপিকত ষ্টেটিক বস্তু বহুত সোমাই থাকে। এতিয়া হাৰগিলা আৰ্মি NGO বিষয়ে পঢ়িলোঁ আমি, সেইটো কাৰেণ্ট এফেয়াৰত নাই, বাট কাৰেণ্ট এফেয়াৰত পূৰ্ণিমা দেৱী বৰ্মন আছেগৈ। গতিকে তেখেতৰ লগত জড়িত হৈ থকা যিখিনি ষ্টেটিক পাৰ্ট হয়, যিখিনি নৰ্মেল GK হয়, সেইখিনি আমি লগতে পঢ়ি পেলাব লাগে, ঠিক আছে? দেট ইজ দ্য টেকনিক টু ষ্টাডি কাৰেণ্ট এফেয়াৰ্ছ। অ'কে, আৰোহণ স্কিমৰ মেইন উদ্দেশ্য কি হয়? Program for meritorious student of high secondary classes of government schools. That means education হয়। আৰোহণৰ মেইন এইম হৈছে education, ঠিক আছে? Next, what is the main purpose of the Nijut Moina Asani recently launched in Assam? এইটো girl child education, ঠিক আছে? Also against child marriage, to work against child marriage. একদম সিম্পল লজিক্যাল কথা হয়, ৰাইট? যদি ছোৱালীজনী স্কুল যাব, অবভিয়াছলি চাইল্ড মেৰেজত ইনভলভ নহ'বগৈ, গতিকে এই বস্তুটো মানে ইনডাইৰেক্ট এফেক্ট থাকিব, গম পাইছে? ইনডাইৰেক্ট এফেক্ট থাকিব। যদি ছোৱালীজনী স্কুল যাব, তো ডেট মিনছ চাইল্ড মেৰেজত দিবলগীয়া নহয়, ঠিক আছে? নেক্সট, which institutions have been ranked in the top 100 in National Institutional Ranking Frameworks 2024? নেশ্যনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক এটা ৰেংকিং মেকানিজম হয় আমাৰ ইণ্ডিয়াত, য'ত কি কৰা হয়, য'ত টপ 100 যিমান ফেমাছ কলেজেছ আছে, ইউনিভাৰ্চিটিছ আছে আমাৰ ইণ্ডিয়াত, তাৰ টপ 100 ৰেংকিং দিয়া হয়। আৰু অসমৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিয়ে পাইছে, IIT গুৱাহাটী আৰু NIT শিলচৰ তিনিটাই কি পাইছেগৈ, মানে ৰেংক পাইছেগৈ, টপ 100ত আহিছেগৈ, ঠিক আছে? So that means আপোনালোকে কি পঢ়িব লাগিব? You have to study rankings আৰু ইণ্ডেক্সটো চাই ল'ব, একদম ইম্পৰ্টেণ্টখিনি, চব খুচৰিব নালাগে, একদম ইম্পৰ্টেণ্টখিনি, যেনেকৈ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত ইণ্ডিয়াৰ ৰেংক কিমান আছিলে? 134 এইবছৰ যিটো ওলাইছে, ৰাইট? একদম ইম্পৰ্টেণ্ট ইণ্ডেক্সেছখিনি চালেই হৈ যাব, একদম ভিতৰত খুচৰি যাব নালাগে, অ'কে? নীতি আয়োগ চাই ল'ব, আৰু এটা বস্তু চাব, দেট ইজ 2011 চেঞ্চাছখন চাই ল'ব, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। Please go through 2011 census. According to 2011 census, অসমৰ পপুলেশ্যন কিমান হয়, অসমৰ এৰিয়া কিমান হয়, ঠিক আছে? অসমত লিটাৰেচি ৰেট কিমান হয়, অসমৰ মেল ফিমেল ৰেচিঅ' কিমান হয়, সেইখিনি বস্তু চাই লওক, ডাটা এক্সামত দিয়ে থাকে, ফাইন? Okay, what is the name of the scheme of the central government that aims to develop the industries and generate employment in the northeast area? Northeast region employment generation আৰু ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট কাৰণে এটা স্কিম লঞ্চ কৰিছিলে গভৰ্ণমেণ্টে এই বছৰ মাৰ্চ মাহত, যাৰ নাম হৈছিলে উন্নতি স্কিম, উত্তৰ পূৰ্ব ট্ৰান্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম, উত্তৰ পূৰ্ব ট্ৰান্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম, অৰ চিম্পলি উন্নতি স্কিম, ঠিক আছে? ইট ইজ আ চেণ্ট্ৰেল ছেক্টৰ স্কিম। চেণ্ট্ৰেল ছেক্টৰ বুলি ক'লে ফুল ফাণ্ডিং, স্কিমৰ 100% ফাণ্ডিং কোনে দিবগে? চেণ্টাৰে দিবগে, ষ্টেটে নিদিয়ে, ঠিক আছে? য'ত যদি স্কিমটো চেণ্ট্ৰেল স্পনচাৰ্ড হোৱা হ'লে, চেণ্ট্ৰেল স্পনচাৰ্ড স্কিম হোৱা হ'লে, তেতিয়া কি হ'লহেঁতেন? তেতিয়া ষ্টেটছে এটা পাৰ্ট দিবলগীয়া হয়, বাকীখিনি চেণ্টাৰে দিবগে। বাট যদি ফুল্লি ছেক্টৰ হয়, তেতিয়া কি হ'বগে? তেতিয়া ফুল ফাণ্ডিং দিব চেণ্টাৰে, ফাইন? অ'কে, বিশ্বকৰ্মা স্কিমো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়, এইটো মিস্ত্ৰীখিনিৰ কাৰণে হয়, মিস্ত্ৰী, ৰাজমিস্ত্ৰী, আৰ্টিচানছ, সিহঁতৰ কাৰণে হয়। আৰু মিস্ত্ৰী স্কিম হৈ গ'ল মেনগ্ৰোভছ কাৰণে, মেনগ্ৰোভছ, ঠিক আছে? ইণ্ডিয়া ৱন হাউ মেনি মেডেলছ ইন দ্য 2024 টকিঅ' অলিম্পিক গেমছ? এই বছৰ যিটো টকিঅ' অলিম্পিক গেমছ হৈছিলে, তাত ইণ্ডিয়াই কেইখন মেডেল জিকিছিলে? চ' দেট মিনছ, এইটো কুৱেশ্যন যদি মই দিছোঁ, চ' দেট মিনছ ইউ হেভ টু ষ্টাডি এবাউট অলিম্পিক্স নহয়, স্পৰ্টছ, ঠিক আছে? গেমছ। চ' ইণ্ডিয়া won 6 medals and 5 were bronze and 1 was silver. Silver জিকাজন কোন আছিলেগে?
নীৰজ চোপড়া কিহৰ কাৰণে জিকিছিলে জেভলিন কাৰণে জিকিছিলে ঠিক আছে okay how many personalities won the Bharat Ratna in the year 2024 এই বছৰ ভাৰত ৰত্ন জিকা মানুহ কোন কোন আছিলেগে কোনে কোনে ভাৰত ৰত্ন জিকিছিলেগে পাঁচজন মানুহ জিকিছিলে ঠিক আছে one was PV Narasimha Rao মই ইয়াত নোট পেডত লিখি দিম Bharat Ratna 2024 জিকা মানুহখিনি আছিলে first was PV Narasimha Rao he was the former prime minister of India ঠিক আছে তেখেতৰ সময়ত কি হৈছিলে তেখেতৰ সময়ত কি হৈছিলে PV Narasimha Rao সময়ত LPG reforms হৈছিলে ঠিক আছে LPG reforms plus the 73rd Constitutional Amendment Act আহিছিলে 73rd Constitutional Amendment Act ইয়াৰ মতে কি হৈছিলে 73rd Constitutional Amendment Act or মতে panchayats became a part of Indian Constitution panchayati rajok constitutional status দিয়া হৈছিল panchayats panchayat মানে ইন্ডিয়াৰ পাৰ্ট বনি মানে ইন্ডিয়ান কনস্টিটিউশনৰ পাৰ্ট বনি গৈছিল ঠিক আছে ওকে নেক্সট কোনে পাইছিলে ভাৰত ৰত্ন এবাৰ PV Narasimha Rao Karpuri Thakur PV Narasimha Rao Karpuri Thakur Chaudhary Charan Singh ঠিক আছে দেন লাল কৃষ্ণ আডৱানী আৰু তাৰ পিছত আহিছিলে লাল কৃষ্ণ আডৱানী হৈ গল কৰ্পূৰী ঠাকুৰ PV Narasimha Rao MS Swaminathan MS Swaminathan হ'ব ওকে এটা বস্তু চাই লব লাল কৃষ্ণ আডৱানী কোন আছিলেগে লাল কৃষ্ণ আডৱানী was the 7th deputy prime minister of India 7 নম্বৰ 7th deputy prime minister of India আছিল লাল কৃষ্ণ আডৱানী চৌধুৰী চৰণ সিং কি আছিল এটো মোক আপুনি নিজে ক'ব কৰ্পূৰী ঠাকুৰ ফৰ্মাৰ CM of Bihar ঠিক আছে মনত কেনেকৈ ৰাখিব ইয়াৰ কাৰণে নিমনিক এটা দিছো মই সব চাই লব এবাৰ there is a mnemonic there is a code মনত থবলে এবাৰ ভাৰত ৰত্ন জিকা মানুহখিনি राव और स्वामी और राव दो जुड़वा है ठीक है स्वामी और राव दो जुड़वा है और आज उनका जन्मदिन है ठीक है जन्मदिन पे वो लोग क्या करेंगे जन्मदिन पे वो लोग भगवान श्री कृष्ण के चरण छुएंगे ठीक है भगवान श्री कृष्ण के चरण छुएंगे और उसके बाद दोस्तों को बुला के सबके साथ बैठ के पूरी खाएंगे ठीक है गोटेखिनि कवर हो जाब यार ठीक है কি হৈ গল स्वामी और राव दो जुड़वा है जुड़वा হলে একেদিনতে বাৰ্থডে হ'ব ন একেদিনা জন্ম হৈছে টুইনস হয় तो स्वामी और राव दो जुड़वा है और आज उनका जन्मदिन है जन्मदिन पे पहले क्या करेंगे जन्मदिन पे वो लोग भगवान कृष्ण के चरण छुएंगे और दोस्तों को सारे दोस्तों को उसके बाद सारे दोस्तों को बुला के बैठ के पूरी खाएंगे ठीक है हो गल भारत रत्न এইখিনিয়ে পাইছে ओके মনত ৰৈ যাব এতিয়া so that means আপোনালে কি পঢ়িব লাগে you have to study awards also next which festival is celebrated in the Kamakhya temple in mid June very famous Ambubati Mela ঠিক আছে Taralangso festival কি হয় what is Taralangso festival Taralangso festival is a festival celebrated in Karbi Anglong Karbi youth festival হয় to Karbi youth fest হয় to ঠিক আছে Muatsu festival কৰ হয় Muatsu festival is of the Ao tribe of Nagaland পালন কৰা হয় Mokokchung ফালে okay it is celebrated in Mokokchung Nagaland Mokokchung ফালে পাতা হয় Duijing festival কি হয় Duijing festival আমাৰ অসমত পাতা হয় Kachar sorry Chirang okay Duijing festival is celebrated in Chirang
ইয়েছ, চিৰাঙত পতা হয় দুইজিং ফেষ্টিভেল। দুইজিং ফেষ্টিভেল ৰিভাৰ ফেষ্টিভেল হয়, ৰিভাৰ ফেষ্টিভেল। আৰু ক'ত পতা হয়? চিৰাঙত পতা হয়, চিৰাং। ঠিক আছে, চিৰাং কাৰ পাৰ্ট হয়? কোনখন জেগাৰ পাৰ্ট হয় চিৰাং? চিৰাং ডিষ্ট্ৰিক্ট ক'ত পৰেগে অসমৰ? ইট ইজ এ পাৰ্ট অফ দ্য বড়োলেণ্ড এৰিয়া, বড়োলেণ্ড। ঠিক আছে, এতিয়া মোক কওক বড়োলেণ্ডৰ ভিতৰত কোনখিনি ডিষ্ট্ৰিক্ট পৰে? ওদালগুৰি, বাক্সা, চিৰাং ক'লোৱে মই অলৰেডি। ইমান খেলি মেলিকৈ যাব নালাগে। আপোনালোকে কি কৰিব এতিয়া কওক? বাক্সা, ওদালগুৰি, চিৰাং, কোকৰাঝাৰ, ই কেঞ্চেল হ'ব, তামোলপুৰ। ঠিক আছে, মনত ৰ'ব এতিয়া। বাকেট মনত থৈ দিব, বাকেট। বাকেট মনত থ'লে গোটেইখিনি ডিষ্ট্ৰিক্ট মনত আহি যাব। ঠিক আছে। Which film won the Grand Prix, the second position in the International Cannes Film Festival? France হয় এইটো, France. International Cannes Film Festival is a very famous film festival. ঠিক আছে, তাত গ্ৰেণ্ড প্ৰিক্স হৈছে ছেকেণ্ড হাইয়েষ্ট এৱাৰ্ড ইন দ্য কান্স ফিল্ম ফেষ্টিভেল। সেই মুভিটোৰ নাম কি আছিলেগে? দ্য নেম অফ দ্য মুভি ৱাজ অল উই ইমেজিন এজ লাইট। ঠিক আছে, এই ফেষ্টিভেলৰ বিষয়ে যদি আপুনি পঢ়িছে, কান্স ফিল্ম ফেষ্টিভেল, ইয়াৰ হাইয়েষ্ট এৱাৰ্ডটো পঢ়িব। ইয়াৰ হাইয়েষ্ট এৱাৰ্ডটো হৈছে পাম ডিঅ'ৰ। পাম ডিঅ'ৰ এৱাৰ্ড। ঠিক আছে, পাম ডিঅ'ৰ এবাৰ কোনখন মুভিয়ে পাইছে? এইবাৰ ফাৰ্ষ্ট প্ৰাইজ কোনে পাইছে এবাৰ কান্স ফিল্ম ফেষ্টিভেলত? সেইটো আহিব পাৰে কুৱেশ্যন। কান্স ফিল্ম ফেষ্টিভেল ক'ত হয়? ফ্ৰান্সত হয়, সেইটো আহিব পাৰে। ঠিক আছে, এনৰা মুভিখনে পাম ডিঅ'ৰ এৱাৰ্ড পাইছিলেগে, আৰু আমাৰ ইণ্ডিয়াৰ অল উই ইমেজিন ইজ লাইট গ্ৰেণ্ড প্ৰিক্স পাইছিলেগে। ঠিক আছে, মই এইটো সুধিব বিচাৰিছোঁ, ইণ্ডিয়াত এনেকুৱা মুভি আছে নেকি যোনে পাম ডিঅ'ৰ পাইছিলেগে? সেইটো মোক আপোনালোকে জনাব। ঠিক আছে, ইণ্ডিয়াত এনেকুৱা মুভি আছে নেকি আজিলৈকে that received Palm Dio in the Cannes Film Festival? Cannes Film Festival বহুত পুৰণা হয় কিন্তু by the way. ঠিক আছে, next, which country has become the 101st member to join the International Solar Alliance? International Solar Alliance, so that means যদি alliance ৰ বিষয়ে পঢ়িছো, so that means you guys have to study international organizations or bodies. ঠিক আছে, ইণ্টাৰনেশ্যনেল সোলাৰ এলায়েন্স ইজ এন ইণ্টাৰনেশ্যনেল বডি যাৰ হেডকোৱাৰ্টাৰ ক'ত আছেগে? যাৰ হেডকোৱাৰ্টাৰ ইণ্ডিয়াত আছে। ইণ্টাৰনেশ্যনেল বডি হয়, তাৰ হেডকোৱাৰ্টাৰ ইণ্ডিয়াত আছে কিন্তু। ঠিক আছে, ফৰ্ম কেতিয়া কৰা হৈছিলে ইণ্টাৰনেশ্যনেল সোলাৰ এলায়েন্স? ISA was formed in 2015. ISA was formed in 2015. ঠিক আছে, 2015ত চাই ল'ব এবাৰ। 2015ত এটা ইম্পৰ্টেণ্ট ক্লাইমেট এগ্ৰিমেণ্ট হৈছিলেগে, এটা বহুত ফেমাছ ক্লাইমেট এগ্ৰিমেণ্ট হৈছিলেগে। তাৰ নামটো কি হয়? কোনখন কোপ হৈছিলে? কনফাৰেন্স অফ পাৰ্টিজ হৈছিলে ন? কোনখন হৈছিলে? কনফাৰেন্স অফ পাৰ্টিজ 21, কোপ 21 or Paris Climate Agreement. পেৰিছ ক্লাইমেট এগ্ৰিমেণ্ট হৈছিলে 2015ত। ঠিক আছে, 2015ত এটা ইম্পৰ্টেণ্ট ডে পালন কৰা হৈছিলে ইণ্ডিয়াত প্ৰথমবাৰৰ কাৰণে। সেই দিনটোত, that day is 21st June, ইণ্টাৰনেশ্যনেল য়োগা ডে। প্ৰথমবাৰৰ কাৰণে পালন কৰা হৈছিলে 2015ত। অ'কে, ইণ্টাৰনেশ্যনেল য়োগা ডে। ঠিক আছে, প্ৰথমবাৰৰ কাৰণে পালন কেতিয়া কৰা হৈছিলে? 2015ত পালন কৰা হৈছিলে ইণ্টাৰনেশ্যনেল য়োগা ডে। ঠিক আছে, অ'কে, চ' ইয়াৰ আনচাৰটো কি হ'ব? ইয়াৰ আনচাৰটো হ'ব নেপাল। অ'কে, নেপাল হেজ জইন দ্য ইণ্টাৰনেশ্যনেল সোলাৰ এলায়েন্স। নেক্সট, যদি মই ইণ্টাৰনেশ্যনেল বডিৰ কথা পাতিছোঁ যাৰ হেডকোৱাৰ্টাৰ ইণ্ডিয়াত আছে, ৰিচেণ্টলি আৰু এটা বডি এনেকুৱা হৈছে, ফৰ্ম হৈছে, যাৰ ইণ্টাৰনেশ্যনেল বডি হয়, যাৰ হেডকোৱাৰ্টাৰ ইণ্ডিয়াত আছে। এই বছৰ ফৰ্ম হৈছে বডি। ইট ইজ ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স। ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স। ঠিক আছে,
চ' ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্সৰ চ' আপুনি নামটো দেখিয়ে গম পাইছে বিগ কেট বুলি ক'লে ডাঙৰ যিখিনি মানে কেট ফেমিলিৰ যিটো ডাঙৰ স্পিচিছ হয় যেনেকৈ লায়ন টাইগাৰ সেইখিনিক কনজাৰ্ভ কৰা সুৰক্ষা কৰাৰ কথা কোৱা হৈছেগৈ আণ্ডাৰ দিছ এলায়েন্স এই এলায়েন্সৰ আণ্ডাৰত সাতটা 7 big species of cats are targeted to be conserved conservation কথা ভাবা হৈছেগে ঠিক আছে what are those 7 cats which are those 7 cats হে সাতটা cat হৈছে lion tiger leopard snow leopard lion tiger leopard snow leopard jaguar puma and cheetah jaguar puma and cheetah ঠিক আছে এই সাতটাৰ ভিতৰত jaguar আৰু puma ইণ্ডিয়াত নাপাওঁগে আমি ঠিক আছে we find these 5 cats in India ঠিক আছে we find these 5 cats in India but jaguar and puma আমি বিচাৰি নাপাওঁগে okay so হেতু হৈছে ইন্টাৰনেশ্যনেল বিগ কেট এলায়েন্স যাৰ হেডকোৱাৰ্টাৰ ইণ্ডিয়াত আছে হ'ব next who won how many people won the Ramon Magsaysay award in the year 2024 যদি how many people আহে তেতিয়া আনসাৰটো 4 হ'বগে ঠিক আছে যদি how many people আহে তেতিয়া আনসাৰটো 4 হ'বগে because মানুহ অকল 4টা আছে এটো হৈ গল মুভ এটা অৰ্গেনাইজেচন ঠিক আছে 4 people and 1 organization okay Phunso Karma Nguyen Thi Ngoc Phuong from Vietnam he is from Bhutan then Farhan Farwiza from Indonesia then Miyazaki Hayao from Japan এই 4টা মানুহে কি পাইছেগে Ramon Magsaysay award পাইছেগে ঠিক আছে Ramon Magsaysay award যথেষ্ট ইম্পৰ্টেন্ট হয় আমাৰ এক্সামছৰ কাৰণে যোৱা বছৰ আমাৰ অসমৰ পৰা এজন সাইন্টিষ্ট এজন ডক্টৰে পাইছিলে তেখেতৰ নাম আছিল ৰবি কানন Ramon Magsaysay awardক এছিয়াৰ নোবেল প্ৰাইজ বুলিও কয় ওকে এছিয়াৰ নোবেল প্ৰাইজ বুলিও কোৱা হয় Ramon Magsaysay awardক আৰু Ramon Magsaysay award পোৱা প্ৰথমজন মানুহ কোন আছিলেগে আমাৰ ইণ্ডিয়াৰ আছিলে তেখেত he is considered to be the first individual satyagrahi he is a Gandhian he was a Gandhian তেখেতৰ নাম হৈ গল বিনোবা ভাৱে তেখেতে ফাৰ্স্ট টাইমৰ কাৰণে কি পাইছিলে Ramon Magsaysay award পাইছিলে ঠিক আছে okay next who is the chief architect of Ram Mandir in Ayodhya that was inaugurated in the month of January 2024 Chandrakant Sompura ঠিক আছে Chandrakant Sompura আচ্ছা ৰাম মন্দিৰ যেটো আৰ্কিটেক্ট যেটো ৰাম মন্দিৰ বনোৱা হৈছে আৰ্কিটেকচাৰাল ষ্টাইলটো নাম কি হয় কোনখন ষ্টাইলত বনোৱা হৈছে ইণ্ডিয়াত কেইবাটাও ষ্টাইল আছে টেম্পল ষ্টাইল এটা হৈ গল নৰ্থ ইণ্ডিয়ান ষ্টাইল নাগাৰা ষ্টাইল সাউথ ইণ্ডিয়ান ষ্টাইল হৈছে দ্ৰাবিডিয়ান ষ্টাইল আৰু মাজৰ যেটো ষ্টাইল হৈছে যেটো ষ্টাইলত হৈশালা টেম্পলছ বনোৱা হৈছে হেতু হৈছে বেসাৰা ষ্টাইল মাজৰ একদম ঠিক আছে তো ৰাম মন্দিৰ বনোৱা ষ্টাইলটো হৈছে নাগাৰা ষ্টাইল নাগাৰা ষ্টাইল or North Indian style ঠিক আছে okay the joint military exercise Dharma Guardian has been organized between India and which country Dharma Guardian বুলি কলে India and Japan ঠিক আছে so that means examৰ কাৰণে আপোনালোকে কি পঢ়িব লাগে you guys have to study military exercises okay military exercise খিনি পঢ়িবলগীয়া হ'বগে এনেকুৱা ঢেৰ military exercise আছেগে Vajra Prahar India US then Yuddha Abhyas India US okay এটা হৈ গল hand in hand India and China ঠিক আছে এটা হৈ গল Lamite India Seychelles okay তেনেকৈ ঢেৰ অৰ্গানাইজেচন আছেগে Al Naga Sampriti Garud ঢেৰ আছে মিলিটাৰী এক্সাৰসাইজেস সেইখিনি পঢ়িবলগীয়া হ'ব কাজিন্দ সো ধৰ্ম গাৰ্জেন হৈছে জাপান লগত জাপানৰ ক্যাপিটাল কি হয় জাপানৰ ক্যাপিটাল হৈ গল টোকিও হ'ব
Next, which of the following won the best global music award? Question to half highlight. In the 2024 Grammy Awards. In the 2024 Grammy Awards. Grammy Award pata hoisile. Grammy Awards or Best Music Album কোনে পাইছিলে? Global Music Album আমাৰ ইণ্ডিয়াৰ পাইছিলেগে। আমাৰ ইণ্ডিয়াৰ this moment পাইছিলেগে। This moment কাৰ এলবাম হয়? It is the album of a band which is known as Shakti. Shankar Mahadevan আছে ব্যান্ডটোত। ঠিক আছে? Shakti. So that means again awards পঢ়িবলগীয়া হ'বগে। ঠিক আছে? Awards আপোনালোকে পঢ়িবলগীয়া হ'ব। Okay? Next, the 16th BRICS Summit took place in which country? Ako international organizations, international bodies, international organizations ako ahiboge. ঠিক আছে? It took place in Kazan, Russia. Russia hoisilege. ঠিক আছে? Next, when is National Education Day celebrated? Eta bostu sab apnaloke BRICS or member kun kun hoy? Which are the members of the BRICS country? Option di dibo pare. The following country is a member of BRICS. ঠিক আছে? Brazil, Russia, India, China, South Africa. Brazil, Russia, India, China, South Africa. ঠিক আছে? What is the capital of Brazil? What is the capital of Brazil? It is Brasilia. Brasilia is the capital of Brazil. Russia capital কি হয়? Moscow. ঠিক আছে? India capital কি হয়? Tough হয় এটা India capital. কি হয় India capital? New Delhi. China capital কি হয়? Beijing. The South Africa capital কি হয় এটা আপোনালোকে মোক ক'বগে। ঠিক আছে? What is the capital of South Africa? আপোনালোকে মোক জনাবগে। Okay. When is National Education Day celebrated? National Education Day is the birth anniversary of Maulana Abul Kalam Azad, the first Home Minister of India. Sorry, Education Minister of India. Okay? His birth anniversary is 11 November. Gotike National Education Day in India. Next dialogue, 6 December ki hoy? What is 6 December? Olop dia agot koi golu ami. Mahapari Nirvan Divas, death anniversary of Dr. B.R. Ambedkar. 20th February, World Day of Social Justice. Social Justice, World Day of Social Justice. Eta muk kok Statue of Social Justice কাৰ হয়? অলপ দেগত পাতি গলো। ডক্টৰ বি আৰ আম্বেদকাৰৰে হয়। ঠিক আছে? Okay, 20th February আমাৰ নৰ্থ ইষ্ট কাৰণে ইম্পৰ্টেণ্ট হয় 20th February because আমাৰ নৰ্থ ইষ্টৰ দুটা ষ্টেটছ ফৰ্ম হৈছিলে 20th February দিনা। দুটা ষ্টেটছ। এটা হৈ গ'ল অৰুণাচল প্ৰদেশ, এটা হৈ গ'ল মিজোৰাম। 1987। ঠিক আছে? 9 January কিয় ইম্পৰ্টেণ্ট আমাৰ কাৰণে 9 January? 9 January is important because on that day, in the year 1915, Mahatma Gandhi came back to India from South Africa. গতিকে সেই দিনটোত আমি আজিৰ দিনত NRI Day or প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰোঁ। ঠিক আছে? Next, who has won the Best Actor Award at the 70th National Film Awards 2024? Who has won the Best Actor Award at the 70th National Film Awards? National Film Awards দিয়া হৈছিলে এই বছৰ। তো তাত Best Actor Award কোনে পাইছিলেগে? Best Actor Award হেজন মানুহে পাইছিলে who gave a tremendous performance, who gave a very কি কম outstanding performance according to me কৈছো in the movie which is মানে কি কম এটা কালচাৰেল মুভি হয়। এটা কালচাৰেল মুভি হয় এটা সাউথ ইণ্ডিয়াৰ এটা কালচাৰ শ্ব' কৰে মুভিটোত। সেই মুভিটোত গাত পেইণ্ট কৰে যেনেকৈ দেওধানীত কৰে যে, ঠিক তেনেকৈ এই মুভিটোত কি হয় এটা মানুহ এজনে গাত পেইণ্ট কৰে, পুৰা য়েল্ল' পেইণ্ট কৰে ফেচত আৰু পুৰা ডান্স কৰে। কান্তাৰা মুভিখনৰ নাম হৈছে কান্তাৰা। চাইছে নাই কান্তাৰা? হেভ ইউ সিন কান্তাৰা? কান্তাৰাৰ yes
সো কান্তাৰাৰ যিজন মানুহে কান্তাৰাত এক্ট কৰিছে মেইন ক্যাৰেক্টাৰজনৰ নাম হৈছে বা মেইন এক্টৰৰ নাম হৈছে ঋষভ শেট্টি ওকে আৰু কান্তাৰাৰ কাৰণেই পাইছে এৱাৰ্ডটো ঠিক আছে আপোনালোকে ক্লাইমেক্স চাব পাৰে একেবাৰে লাষ্ট যিটো ক্লাইমেক্স হয় মুভিটোৰ সেইটো বহুত বঢ়িয়া হয় কান্তাৰা মুভি ওকে নেক্সট which Indian has been selected for the Goldman Environmental Prize 2024 আকৌ awards আহি গ'ল Goldman Environmental Prize so আকৌ environmental কথা আহিছে that is Alok Shukla ছত্তীশগড়ৰ কাৰণে পাইছিলে তেখেতে ছত্তীশগড় বাঁচাও মানে আন্দোলন এটা আছিলে ছত্তীশগড় সেভ কৰা তো ছত্তীশগড় তোত কাম কৰিছিলে তেখেতে আলোক শুক্লা ওকে নেক্সট who won the Nobel Prize for Literature in the year 2024 এই বছৰ নোবেল প্ৰাইজ কোনে পাইছে আকৌ এৱাৰ্ডছ আহি গ'ল এই বছৰ নোবেল প্ৰাইজ লিটাৰেচাৰ কাৰণে কোনে পাইছেগে মই বাকি নোবেল প্ৰাইজ মেনশন কৰা নাই দ্যাট ইজ ইয়োৰ ডিউটি আপোনালোকে উলিয়াব লাগে হংকং হেংকেং ঠিক আছে কিন্তু তেখেতৰ জেগাৰ নাম কি হয় মানে তেখেতৰ ঘৰ ক'ত আছেগে হংকঙত নহয় কিন্তু সাউথ কোৰিয়া ক্যাপিটেল কি হয় সিওল ওকে জন ফছে যোৱা বছৰ পাইছিলে এনি আৰ্নকছে 2022 ত পাইছিলে আৰু আব্দুল ৰাজাক গুৰনাহে 2021 ত পাইছিলে নোবেল প্ৰাইজ ইন লিটাৰেচাৰ কাৰণে দিয়া আছে গুটিখিনি হ'ব নেক্সট হৈ গ'ল হু হ'ব লাগে who is the current Secretary General of the United Nations UNৰ Secretary General কোন হয় এন্টোনিও গুটেৰেছ হ'ব নেক্সট হৈ গ'ল longest by lane road in the world by lane road tunnel in the world the longest by lane road tunnel in the world is Sela tunnel তেজপুৰৰ পৰা টাৱাং লৈকে অসমৰ পৰা অৰুণাচল লৈকে ঠিক আছে so that means you have to study about roads and bridges হ'ব ঠিক আছে so thank you so much everyone for this current affairs session I hope this session will be beneficial for you in your upcoming TET exam so wish you guys all the best for your exam ঠিক আছে thank you so much stay tuned with Impact Career Tutorials